সকলো কল্পনা জল্পনাৰ অন্ত পেলাই দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা হ'ল। অসমৰ 14খন আসনৰ ভিতৰত বিজেপি মিত্ৰজোঁটে লাভ কৰিছে 10খন আসন আৰু 4খন কংগ্ৰেছৰ হাতলৈ গ'ল। প্ৰথমবাৰৰ বাবে দুজন জ্যেষ্ঠ বিধায়ক এইবাৰ সংসদলৈ নিৰ্বাচিত হৈছে। মুছলমান ৰাইজৰ সুৰক্ষাৰ বাবে গঠন হোৱা বদৰুদ্দিন আজমলৰ AIUDF ধূলিসাৎ হোৱাৰ বিপৰীতে দ্বিতীয়বাৰৰ বাবে গৌৰৱ গগৈ নিৰ্বাচিত হোৱাটো দেশৰ গণতন্ত্ৰৰ বাবে উল্লেখযোগ্য নিদৰ্শন। শোণিতপুৰত ৰঞ্জিত দত্ত, লখিমপুৰত প্ৰধান বৰুৱা, ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা, কৰিমগঞ্জত কৃপানাথ মাল্লা, দৰং, ওদালগুৰিত দিলীপ শইকীয়া, বৰপেটাত প্ৰবীণ ৰাজনীতিবিদ ফণীভূষণ চৌধুৰী, ডিফুত অমৰ সিং টিছ, শিলচৰত পৰিমল শুক্লবৈদ্য, গুৱাহাটীত বিজুলী কলিতা মেধিয়ে বিজয় সাব্যস্ত কৰাৰ সমান্তৰালভাৱে BTRত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী UPPLৰ জয়ন্ত বসুমতাৰীৰ জয় হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থী ক্ৰমে যোৰহাটত গৌৰৱ গগৈ, নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, ধুবুৰীত ৰকিবুল হুছেইন সহ 4খন আসনত তেওঁলোকৰ জয়লাভ। উল্লেখযোগ্য যে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত থকা আটাইকেইটা বিধানসভা সমষ্টিৰ ভিতৰত কেৱল মাত্ৰ মাজুলীতহে তপন কুমাৰ গগৈয়ে সৰ্বাধিক ভোট লাভ কৰিছে। ধুবুৰীত 3বাৰকৈ সাংসদ হোৱা আজমলক প্ৰায় 9 লক্ষাধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰাটোৱে আজমলৰ ৰাজনৈতিক কেৰিয়াৰ শেষ বুলি ক'ব পাৰি। ভালেই লাগে। সামগ্ৰিকভাৱে আমি ভবা নিচিনাকে এনেকুৱা হোৱা নাই। ঠিক তেনেধৰণে আমিও ইয়াতে এটা লক্ষ্য লৈ আগবাঢ়িছিলোঁ। আমিও লক্ষ্যত উপনীত হ'ব পৰা নাই। তো এই গোটেই বিষয়বিলাক আমি কম সময়ৰ ভিতৰতে পৰ্যালোচনা নিশ্চিতভাৱে আমি কৰিম। যি নহওক NDA চৰকাৰ বনাব আৰু এই নিৰ্বাচনটো নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে নিৰ্বাচন হৈছে আৰু এই নিৰ্বাচনটো যোৱা 10 বছৰে মোদী ডাঙৰীয়াই যথেষ্টখিনি কাম কৰিছে আৰু কণ্টিনিউৱাছ 3টা টাৰ্ম ইমান সহজ নহয়। এণ্টি ইনকামবেঞ্চি বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে। তৎসত্ত্বেও আজি এটা ভাল ফল বুলিয়ে ক'ব লাগিব, যদিও আমাৰ যিটো এক্সপেক্টেশ্যন আছিলে সেইটো আমি উপনীত হ'ব পৰা নাই। যি নহওক আগন্তুক দিনত আমি নিশ্চয়কৈ সেইখিনি বিষয় চৰ্চা কৰি সেইখিনি ঠিক কৰিব। দেখিবলৈ পোৱা গৈছে যে বিগত সময়ত আপোনালোকৰ প্ৰচাৰ অভিযানবিলাক দেখিছিলোঁ বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয় হ'ম বুলি কৈছিলে বা কংগ্ৰেছৰ প্ৰাৰ্থীজনক বিশেষ ধৰণে গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল, কিন্তু কংগ্ৰেছৰ এক প্ৰকাৰ উত্থানো ঘটিছে ইয়াতে ভোটৰ ৰেচিঅ'টো। এটা হৈ গৈছে যে কাল্টিভেটেড ভোট, এটা হৈছে বাই ডিফল্ট পোৱা ভোট। এতিয়া আমাৰ যিখিনি আজি এটা পৰ্যায়লৈকে আমি পাবলৈ সক্ষম হৈছোঁ, মই ভাবোঁ এইখিনি বিগত 10 বছৰ আৰু আমাৰ দলীয়ভাৱে যিখিনি সংগঠনৰ কাম কৰি আমি এই বস্তুটো আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। এতিয়া মই যি ধৰণে আমাৰ বিপক্ষত আপোনালোকে চাব বিভিন্ন জেগাত বিভিন্ন ধৰণৰ ৰিজাল্টবিলাক আহিছে। তো মানুহৰ এনেকুৱা হয় যে তেওঁলোকে যেতিয়া আমাক নিদিয়ে, ৰুলিং পাৰ্টিক নিদিয়ে, তেতিয়াহ'লে ইমিডিয়েটলি এটা জেগাত তেওঁলোকে মানে খাৰা হ'বলৈ চেষ্টা কৰে, যিটো আমি অনুভৱ কৰিছোঁ। তো মই সেইটোৱে ভাবোঁ যে তেওঁলোকৰ তেনেকুৱা দলীয় সংগঠন বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে কাল্টিভেটেড মই কিবা এটা জৰিয়তে পাইছে বুলি মই এইটো অনুভৱ কৰা নাই, কিন্তু আমাৰ পৰা গুচি গৈছে সেইটো আমি চিন্তা কৰিছোঁ। গতিকে তেওঁলোকৰ কথাটো আমি ইমান গুৰুত্ব দিয়া নাই, কিন্তু আমি আমাৰ নিজৰ কথাখিনি কেনেকৈ আকৌ ঠিক কৰিব পাৰি সেই কথাটো আমাৰ আগন্তুক দিনবিলাকত আমি এইখিনি চিন্তা চৰ্চা কৰিম। আপুনি দিল্লী তো এইবাৰতো মানুহে বা সকলোৱে আপোনালোকে একমুখে কৈছিলে যে ইনকামবেঞ্চি আমাৰ এইবাৰ আছে। তো সেইকাৰণে যি নহওক কিছুমান বিষয় থাকিব, সেই বিষয়বিলাক আমি পৰ্যালোচনা কৰাৰ নিশ্চয় প্ৰয়োজন থাকিব। আমাৰ লখিমপুৰ 9টা সমষ্টিৰ ভিতৰত আমি চাগে এটাত পিছ পৰিছোঁ, কিন্তু যেনেধৰণে আমি আশা কৰিছোঁ ঠিক তেনেধৰণে আমি মানে গৈ মানে পাব পৰা নাই। সেইখিনি আমি পৰ্যালোচনা কৰিম। তাত কেইবাটাও ফেক্টৰ আছে, ইমান বহুত বেছি তেনেকুৱা হোৱা নাই। এতিয়া ধৰি লওক আমাৰ ডুমডুমাত আমি যিমান আশা কৰিছোঁ ঠিক তেনেধৰণে আমি মানে নাই হোৱা বুলি আমি ক'ব নোৱাৰোঁ। কেলৈ আমাৰ 4টা পঞ্চায়ত আমাৰ ওলাই গৈছিলে, যেনেকৈ কৰদৈগুৰি, টঙনা, বাগজান, হাতীজান এনেকৈ কৰি। তো সেইখিনি আমাৰ গুচি গৈছিলে প্ৰায় কেইবা হাজাৰো ভোট। তো সেইফালৰ পৰা যদি আমি সেইখিনি প্লাছ কৰি চাওঁ তেতিয়াহ'লে আমাৰ যোৱাবাৰৰ ৰিজাল্টটো এইবাৰো আমাৰ আগন্তুক 26ত অগ্ৰগতি লাভ কৰি আছে তেনেকুৱা আশা কৰিছে। ভবা ধৰণে আমি আগবাঢ়ি আছোঁ।
11টা সমষ্টিৰ ভিতৰত এটা সমষ্টি বাদ দি 10টা সমষ্টিত আমাৰ লিড আমি ভবা ধৰণে আগবাঢ়িছোঁ। গতিকে দলগাঁৱত যিহেতু ভোট বেছি হৈছে পলিং, প্ৰায় 2,83,000 ভোট পলিং হৈছে, দলগাঁৱত আমি বহুখিনি পিছ পৰিম। কিন্তু দলগাঁৱৰ পিছপৰা ভোটখিনি আমাৰ 2-3টা সমষ্টিয়ে সেইখিনি কভাৰ আপ কৰিব লাগিব, বেক আপ কৰিব লাগিব। তো সৰ্বমুঠ আমাৰ যদি 11টা সমষ্টিৰ এটাত আমি পিছ পৰিলোঁ আৰু 10টাত আমি লিড ল'লোঁ, তাৰে 3টা সমষ্টিয়ে দলগাঁৱত যিটো আমি পিছ পৰিম সেইখিনি আমাৰ মেকআপ কৰিব পাৰিব। বাকী 8টা সমষ্টিত আমি 40,000-ৰ পৰা 50,000-60,000লৈকে লিড পাম। গতিকে সৰ্বমুঠ 4 লাখৰ ওচৰা-ওচৰি আমাৰ লিড হ'ব লাগে, এনেকুৱা এটা অনুমান কৰিছোঁ বৰ্তমান মুহূৰ্তত, কাৰণ এতিয়া আধা কাউণ্টিঙো হোৱা নাই আজিৰ এই মুহূৰ্তত। গতিকে আমি আশা কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ এটা আস্থা আৰু বিশ্বাস ব্যক্ত কৰিছে। সকলো ভোটাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে অসমৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটত আমি আশা কৰাৰ ধৰণেই ভাৰতীয় জনতা পাৰ্টীয়ে আমি আটাইকেইটা সমষ্টিত আমি কম বেছি পৰিমাণে লিডত আছোঁ। আৰু 2-3টা সমষ্টিত আমি যদিও অকণমান মাৰ্জিনেলি অকণমান পিছত আছোঁ, কিন্তু আমি কিছু সময় পিছত দেখিবলৈ পাম যে হয়তো 2টা সমষ্টি বাদ দি 12টা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিবৰ কাৰণে সক্ষম হ'ব।